ডিমৌ পৌৰসভাৰ অন্তৰ্গত একাধিক ৱাৰ্ড আৰু মূল পথসমূহ এজাক বৰষুণতে জলমগ্ন হৈ পৰাৰ ফলত নগৰবাসী অতি আহুকালৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশেষকৈ জ্যোতিনগৰ, লাচিত নগৰ আদিত একাঠু পানীত পথৰ দিশ বিভ্ৰান্ত। বাস্তৱত এয়া ডিমৌ পৌৰসভাৰ অৱস্থা আৰু দীৰ্ঘদিনীয়া পৰিকল্পনাহীনতাৰ ফল। যি সময়ত ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে উন্নয়ন আৰু বিকাশৰ শ্লোগান সভা সমিতিয়ে ঘোষণা কৰি ফুৰিছে, তেনে সময়তে বিধায়কৰ সমষ্টিত এজাক বৰষুণতেই জনজীৱন দিশহাৰা হ'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছে। নগৰখনত কোটি কোটি টকা ব্যয় কৰি পকী নলা নিৰ্মাণ কৰা হৈছিল যদিও উক্ত নলাসমূহে পানী নিষ্কাশনৰ ফলত কোনো কাৰ্যকৰী ভূমিকা ল'ব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ মতে এই নলাসমূহ বিজ্ঞানসন্মতভাৱে তথা পৰিকল্পিতভাৱে নিৰ্মাণ নোহোৱাৰ ফলতেই বৰষুণৰ পানী জমা হৈ থকাটো নিয়মীয়া বিষয় হিচাপে পৰিণত হৈছে। তদুপৰি নগৰখনৰ আশে-পাশে থকা পুৰণি জলাশয়সমূহ ধ্বংস হৈ যোৱাৰ বাবেও বৰ্তমান পানী জমাৰ সমস্যা দিনক দিনে গভীৰ হৈ পৰিছে। ইয়াৰ ফলত সুগম যাতায়াতৰ ক্ষেত্ৰত ব্যাঘাত ঘটাৰ উপৰি বহু স্থানত পথৰ উপৰিও গাঁত সৃষ্টি হৈছে। সকলোতকৈ দুখজনক কথাটো হ'ল যে বহু পৰিয়ালৰ ঘৰলৈ বৰষুণৰ পানী সোমাই পৰিছে। পঢ়ুৱৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ যোৱা পথবোৰ জলমগ্ন হোৱাৰ ফলত শিক্ষা ক্ষেত্ৰতো ক্ষতি হৈছে। এই অৱস্থাত ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। জনসাধাৰণৰ দাবী, এই সমস্যা সমাধানৰ বাবে পৌৰসভাই আৰু বিধায়কে একেলগে বহি গুৰুত্ব সহকাৰে সমস্যা বুজি শীঘ্ৰেই ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা উচিত। নহ'লে সামান্য বৰষুণতে এইদৰে জলাবদ্ধতাৰ ছবি পৰিলক্ষিত হোৱা ডিমৌৰ ভৱিষ্যত অধিকতম অন্ধকাৰময় হ'ব বুলি সচেতন মহলে মন্তব্য কৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মই ডিমৌ ৰাতিপুৱা থাকোঁ বোলো, মোৰ ছোৱালীজনী বোলো স্কুল ক্লাছ 10ত পঢ়াই বোলো, স্কুল যাব পৰা নাই, টিউশ্যন যাব পৰা নাই বোলো। চৰকাৰে একো চকু মেলিও চাবলৈ অহা নাই। খালি ভোটটোৰ সময়ত কয় যে আমাক ভোট দিবা, আমাক ভোট দিবা। আমি কি হিচাপে আছোঁ, কি পজিশ্যনে আছোঁ, চৰকাৰে আমাক চাবলৈ অহা নাই। আমি টাউন কমিটিত থাকোঁ, টাউন কমিটিত থাকি এনেকৈ পানী হ'লে বৰ লাজৰ কথা, বৰ লজ্জিতৰ কথা। ছোৱালীজনী স্কুল যাব পৰা নাই, ক্লাছ 10ত পঢ়া ছোৱালী, মোৰ ছোৱালীজনী মেট্ৰিক দিব। আহি পেলাই চকু মেলি অকণমান চাব লাগে বোলো। আমি একো সা সাহাৰ্য পোৱা নাই, আমি কেনেকৈ আছোঁ, কেনেকৈ ভুগিছোঁ, চৰকাৰে এতিয়ালৈকে চাবলৈ অহা নাই বোলো। আমাৰ বৰ দুখ লাগিছে বোলো। আমি মিউনিচিপালিটি ৱাৰ্ডত থাকোঁ বোলো, ৱাৰ্ড মেম্বাৰক পোৱা নাই বোলো। আমি কি পজিশ্যনত থাকোঁ বোলো, অকণমান চৰকাৰে বোলো চকু দিব, চাব কওক বোলো। মই এই বানপানী গোটেইখন উপঙিলে, দুৱাৰ মুখতে সাপ, ভিতৰত সাপ। মই এতিয়া বাহিৰলৈ ওলাই যাব পৰা নাই, মই বিচনাৰ ওপৰতে উঠি আছোঁ। সাপডাল দেখি ভয় লাগিছে। কোনো প্ৰশাসনৰ মানুহ খা খবৰ নাই। আমাৰ গোটেই বাহিৰে ভিতৰে গোটেইখন পানী। এতিয়া কি কৰোঁ, ক'লৈ যাম, একো ভাবি পোৱা নাই। আপনার নাম কি? চেলিনা বাবু। ঘৰৰ বেৰ ভাঙি চিঙি চব উৰণিলে। আমাৰ খোৱা বোৱা বৰ অসুবিধা হৈছে। এই ড্ৰেইনটোৰ কাৰণে পানী বৰ অসুবিধা হৈছে। ড্ৰেইনটো বন্ধ কৰিব লাগে। আৰু গোটেই গাঁওখনতে পানী হৈছে। আমাৰ মানে এতিয়া থাকিবলৈ ঠাই নাইকিয়া হ'ল। বনাই সিজাই খাবলৈ নোৱাৰা হ'লোঁ। গোটেই পানী ঘৰৰ ভিতৰতে পৰিলোঁ। কঁকালো ভাঙিলে, কঁকালৰ বিষ ধৰিছে এতিয়া। ড্ৰেইনটোতে আমাৰ পানী, গোটেইখন পানী ঘৰৰ সোমাই লৈ চৰকাৰে বনাইছিলে ফৰুৱাই পানী দি আমাৰ গোটেই ঘৰৰ ভিতৰত গোটেই গাঁওখনে পানী ভৰ্তি। আমাৰ থাকিবলৈ ঠাই নাইকিয়া হ'ল, খাবলৈ বনাই খাবলৈ জেগা নাইকিয়া হ'ল। এনেকুৱাকৈ অৱস্থা, হ'বলৈও জেগা নাই, বিচনাত সাপ ওলাইছেগৈ। এনেকৈ অৱস্থা আমাৰ। এই ফৰুৱাই ৰাস্তা নবনোৱাৰ কাৰণে আমাৰ এনেকৈ গতি হৈছে।